আমাৰ শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিসকল আৰু লগতে বিভিন্ন জনগোষ্ঠীৰ পৰা উপস্থিত হোৱা জনগোষ্ঠীয় নেতৃবৃন্দ, মই দুটা মাত্ৰ কথা ক'ব বিচাৰিছোঁ। এটা হ'ল আমাৰ যিখিনি অতিথি আহিল তেখেতসকলে বহুত ভাল ভাল কথা কৈ গ'ল। মই আশা ৰাখিছোঁ আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দই চবে শুনিছে। মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি দীঘলীয়া সময়ত যেতিয়া নিজৰ জনগোষ্ঠীৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা কৰোঁ, তেতিয়া কেতিয়াবা অলপ অন্ধকাৰৰ নিচিনা দেখা পাওঁ। কিবা এটা হ'ব না নহ'ব, চব থাকিও একো নোহোৱা তেনেকুৱা এটা পৰিৱেশ অনুভৱ কৰোঁ। আৰু সেইটো নিশ্চয় কৰিব, কাৰণ ভাৰতবৰ্ষখন ইমান ডাঙৰ এটা দেশ। এই দেশত বিভিন্ন জাতি জনগোষ্ঠী আছে। এতিয়াও হাজাৰতকৈ বেছি ভাষা ভাষীৰ লোক আছে, হাজাৰতকৈ বেছি আমাৰ সাংস্কৃতিক জনগোষ্ঠীবিলাক আছে। চ' সেইকাৰণে বিভিন্ন সময়ত তেনেকুৱা এটা অৱস্থা বা তেনেকুৱা এটা আমাৰ সকলোৰে কাৰণে ব্যৱস্থা আছে, সকলোৰে কাৰণে সুবিধা আছে, কিন্তু ইয়াৰ মাজতে কিবা জানো হোৱা নাই তেনেকুৱা এটা আমাৰ অনুভৱ হৈ আছে, বা কোনোবা আমাক চাব লাগিছিলে চোৱা নাই তেনেকুৱা হৈ আছে। তো ইলেকশ্যনৰ সময়ত আমাৰ মানুহবিলাক এইটো যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত মই এটা হোলিষ্টিক এপ্ৰ'চ এটা আছে বুলি মই ক'ব বিচাৰিছোঁ। আমাৰ প্ৰগ্ৰাম চলি থাকোঁতে এটা মিডিয়াত ওলাইছে, এইটো 2025ৰ এটা এজেণ্ডা বুলি পেলাই। মই ক'ব বিচাৰিছোঁ এইটো 2025 নহয়, এইটো কোনো এটা ইলেকশ্যন এজেণ্ডা নহয়। আমি নিজে সংগ্ৰাম কৰি 30, 40, 50 বছৰ যিটো উপলব্ধি, এই সংগ্ৰামত একে সহযাত্ৰী অইন জনগোষ্ঠীৰ সংগ্ৰামীসকলক কিঞ্চিত সহায় কৰিবৰ কাৰণে এই ভিজন ডকুমেণ্ট, যাতে আপোনালোকেও আপোনালোকৰ জনগোষ্ঠীৰ কাৰণে কিবা এটা চিন্তা কৰিবলৈ পৰাগ পায়, আৰু যিসকলে সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈ কিবা এটা কৰিম বুলি ৰখি থাকে বা প্ৰচেষ্টা কৰে, সেইসকলো চিন্তা কৰাৰ কাৰণে এটা ক্লু পায়। আৰু ভিজন বুলি কোৱাৰ লগে লগে সেইটো বহুত ডাঙৰ হয়। আৰু অলপ আগতে আমাৰ তৰেণ বড়ো ডাঙৰীয়াই কোৱাৰ নিচিনা এই ভিজনটো আমি মিছনত আনিব লাগিব। আমি জানো যে বিশ্বখন যিসকলে গঢ়িছে, জনগোষ্ঠীবিলাক যিসকলে গঢ়িছে, যিসকলে বিভিন্ন সভ্যতাবিলাক গঢ়িছে, সেই এজন ব্যক্তিবিলাকৰ তেনেকৈ এটা সপোন আছিলে। আমি ছক্ৰেটিছৰ পৰা লৈ পেলাই আমাৰ গৌতম বুদ্ধৰ পৰা লৈ পেলাই এই মানুহবিলাকৰ সেই সময়ৰ আমি কাবাক ভগৱানো বুলি কওঁ। এতিয়া তেখেতসকলৰ যিটো প্ৰচেষ্টা আছিলে সেইটো ভাল সমাজ গঢ়া। কিন্তু যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ল, এটা সংবিধান আহিল, আমাক কেতিয়াবা নাগৰিকৰ নিচিনা আমি সকলো নাগৰিক হৈ গ'লোঁ। চ' কেতিয়াবা আমি নাগৰিক না কেতিয়াবা আমি ভোটাৰ, বহুত মানুহৰ কনফিউজ হয়। আৰু সেইকাৰণে আমি কওঁ যে আমাক ভোটাৰৰ নিচিনা চাই, নাগৰিকৰ নিচিনা চাই। নাগৰিক ভোটাৰটো আমি হয়ে, ইয়াৰ লগে লগে আমাৰ এটা ডাঙৰ নিজৰ জনগোষ্ঠী আছে, যি জনগোষ্ঠীৰ নিজৰ ভাষা, সংস্কৃতি, অস্তিত্ব, সাজ পোছাক এভৰিথিং আছে। তো সেই কমিউনিটিয়ে কিবা এটা বিচাৰে, আৰু সেই কথাটোকে মই কৈছোঁ যে মনে কিবা এটা কয়। মোৰ বন্ধু পংকজ জয়ছোৱাল ডাঙৰীয়াই কৈছে, আমাৰ কাৰণে এইটো মনে কৈছে, কিন্তু আমাৰ সংগঠনবিলাকৰ এইটো দিলৰ কথা বুলি কৈছে, হৃদয়ৰ কথা। সঁচাকৈ হৃদয়ৰ কথা। এটা মেমৰেণ্ডাম লিখিবলৈ এটা সংগঠনে বহুত কষ্ট কৰে। সংবিধান চাই, কিবা চাই, এইটো লিখিলে ভাল হ'ব না এইটো লিখিলে ভাল হ'ব, কাৰণ তেনেকুৱা মেমৰেণ্ডাম আমি 20-25 বছৰত বহুত লিখিলোঁ। গতিকে সেই মেমৰেণ্ডামবিলাকত লিখা শব্দবিলাক, বাক্যবিলাক, সেইটো অকল এটা আখৰ নহয়, অসমীয়া বা ইংৰাজী বা হিন্দী আখৰ মাত্ৰ নহয়, তাত সেই জনগোষ্ঠীৰ অনুভূতিটো তাতে সোমাই থাকে, সেই জনগোষ্ঠীৰ এছপিৰেশ্যনৰ কথাটো তাতে সোমাই থাকে। তো সেই কথাবিলাকে আমি ভিজন ডকুমেণ্টত আনিবলৈ চেষ্টা কৰিছোঁ। 2021 চনত মই এটা জাৰ্নেল এটা কিনিছিলোঁ, যিটো ইয়াত HBS বুলি লিখা আছিলে, হাৰ্ভাৰ্ড বিজনেছ ষ্টাডি বুলি। তাত এজন মানুহে লিখিছে যে আপুনি কিবা এটা কথা যদি আজি লিখে, এই কথাটোকে যদি 5 বছৰ পিছত আকৌ চায়, আপুনি ইয়াৰ আধাতকৈ বেছি কাৰেকশ্যন কৰিব। 10 বছৰ পিছত যদি আকৌ চায়, আপুনি 75% কাৰেক্ট কৰিব। 15 বছৰ পিছত চালে আপুনি সেই যিখিনি কথা 15 বছৰ আগত লিখিছিলে, এই কথাটো আপুনি 100% কাৰেকশ্যন কৰিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ যিটো ভিজন ডকুমেণ্ট, নিশ্চয় অহা 10 বছৰ 15 বছৰৰ পিছত
জনগোষ্ঠীবিলাকৰ এছপিৰেশ্যন চিন্তাধাৰা চব সলনি হ'ব কিন্তু আজি এই কথাখিনিও যদি আপুনি ভাবিবলৈ এটা খৰক নাপায় আপুনি এনেকুৱা এটা সাগৰত নাও মেলিছে য'ত নেকি আপুনি পাৰ দেখা পোৱা নাই পাৰত আপুনি গৈ পাব লাগিব আপোনাৰ জনগোষ্ঠী আপোনাক চাই আছে আৰু আপোনাৰ জনগোষ্ঠীৰ যিটো এছপিৰেশ্যন সেইটো সকলো সন্মান কৰিব লাগিব গতিকে বিটিআৰ অঞ্চলে নহয় গোটেই বিশ্বখনে মানৱ জাতিৰ লগতে যিমান এনিমেলছ আছে পশু পক্ষী আছে ইয়াৰ ঘৰ হয় এই ঘৰত আমাক ঈশ্বৰে এনেকুৱা এটা ঘৰ দিছে সব সমিল মিলে থাকিবলৈ দিছে কিন্তু ইয়াত আমি মাজে মাজে কাজিয়া কৰিছোঁ কিন্তু কাজিয়া কৰাৰ পিছত আকৌ বন্ধ হৈছোঁ আমি নাজানো কিয় কাজিয়া কৰিছোঁ কিয় বন্ধ হৈছে যোৱা শতিকাত কোনোবা দুটা দেশে বহুত যুদ্ধ কৰিলে নেক্সট শতিকাত আহি পেলাই ইহঁতে বন্ধ হৈ গ'ল যোৱা শতিকাত দুটা দেশে বহুত বন্ধ আছিলে এতিয়া ইহঁতে আৰু বম বাৰুদ কৰি যুদ্ধ কৰি আছে আমি জন্ম পাইছোঁ মৰিছোঁ গোটেই মানৱ জীৱনৰ উদ্দেশ্যটোকে আমি বহুত সময়ত বুজিব নোৱাৰাৰ নিচিনা এটা পৰিৱেশ এটা আমি সৃষ্টি কৰিছোঁ তো সেইকাৰণে আমি বিচাৰিছোঁ যিহেতু মোৰ দেন হাফ চেঞ্চুৰী আমি বড়োলেণ্ড অঞ্চলত বসবাস কৰা আমাৰ আগৰ জেনেৰেশ্যন বৰ্তমান জেনেৰেশ্যন এটা অনিশ্চয় এটাত আহিছে এটা আনচাৰ্টিনিটিত আহিছে ভয় শংকাৰ মাজত জীৱন কটাব লগা হৈছে আহি থকা শতিকাত আহি থকা জেনেৰেশ্যনবিলাক যাতে তেনেকুৱা হ'ব নালাগে তেখেতসকলেও ভাৰতৰ প্ৰকৃত নাগৰিক হিচাপে নিজৰ আকাংক্ষা পূৰণ কৰিবলৈ যাতে এটা পৰিৱেশ পায় আৰু তেখেতসকলৰ বিশ্ব বিজয়ৰ কাৰণে এটা সপোন দেখিব পাৰে তেনেকুৱা এটা পৰিৱেশ গঢ়িব লাগিব আৰু তেতিয়াহ'লে আমি নিজৰ ঘৰখন কেতিয়াও জুই লগাৰ কথা ভাবিব নালাগিব নিজৰ ঘৰখনত সদায় এটা ফুলনি বনোৱা নিজৰ ঘৰখনত থকা সকলো জাতি জনগোষ্ঠী দাদা ভাইৰ মাজত মৰম স্নেহ বিশ্বাসৰ এটা এনাজৰিৰে আমি আগবাঢ়ি যাব লাগিব এই শতিকাত আমি কাৰ কিমান বল আছে এইটো যদি কম্পিটিশ্যন কৰে এইটো আমাৰ সমাজখন ধ্বংস হ'ব এই শতিকাত যদি আমি যিমান পাৰোঁ শান্তিৰে ৰাখিম আৰু যিমান পাৰোঁ মৰম বিলাম বুলি যদি আমি কম্পিটিশ্যন কৰোঁ আমাৰ মানৱ জাতিটো জীয়াই থাকিব সেইটোৱে হ'ল মোৰ এটা আপোনালোকলৈ ক'ব লগা কথা ছেকেণ্ডটো হৈছে আমাৰ এতিয়া বহুত প্ৰশ্ন আহিব ইয়াততো বহুত কথা লিখি দিলে এইটো কেনেকৈ ইমপ্লিমেণ্ট হ'ব আমাৰ জনগোষ্ঠীবিলাকৰ যিটো এছপিৰেশ্যন যি কথাবিলাক ইয়াত লিখিছে ইয়াত বহুত কথা আছে যি কথাবিলাক কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব লাগিব সংবিধান সংশোধন কৰিব লাগিব কিবা কৰিব লাগিব ইয়াত বহুত কথা লিখা আছে যিটো ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰিব লাগিব কিন্তু ইয়াত কিছুমান কথা আছে যিটো কাউন্সিলো ইমপ্লিমেণ্ট কৰিব পাৰে আৰু অলৰেডি আমি কৰি আছোঁ তো সেইকাৰণে আজি সকলো জনগোষ্ঠীৰ যিবিলাক সমস্যা কাউন্সিলে সমাধান কৰিব পাৰে ইয়াৰ কাৰণে আজিৰ বিটিআৰ চৰকাৰখন প্ৰস্তুত হৈছোঁ আৰু সেইকাৰণে আমি সেই ভিজন ডকুমেণ্টটো প্ৰিপেয়াৰ কৰিছোঁ আৰু এতিয়া আজিৰ পৰা অহা 3 মাহৰ কাৰণে এই ভিজন ডকুমেণ্টৰ বিভিন্ন দিশবিলাক আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বতে এইটো হৈছিলে কাতিৰাম বড়ো ডাঙৰীয়া তেখেতে ইয়াৰ নেতৃত্ব দিব বিভিন্ন দিশবিলাক বিভিন্ন জনগোষ্ঠীবিলাকৰ লগত কথা পাতিব আমাৰ ভাল ডেডিকেটেড টিম আছে ইয়াত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা ছেক্ৰেটাৰীসকল আছে ইয়াত আমাৰ OSD সকল আছে বিভিন্ন টিম আছে তেখেতসকলে সহযোগ কৰিব আৰু অহা মাৰ্চত যিটো নেকি আমাৰ কমিউনিটি ভিজন ডকুমেণ্ট আৰু কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে এটা ফুল ফ্লেজেড ডিপাৰ্টমেণ্ট আমাৰ বিটিআৰ চৰকাৰে গঠন কৰা হ'ব আৰু সেই ডিপাৰ্টমেণ্টে আমাৰ জনগোষ্ঠীবোৰক মই দেখিছোঁ যে আমাৰ ৰাজ্যিক পৰ্যায়ত চালে আমাৰ সপোনবিলাক বহুত বেছি ডাঙৰ নহয় এই সপোনবিলাকৰ মই দেখিছোঁ বহুত সপোন পূৰা কৰিব পৰাও আছে সেইকাৰণে অহা মাৰ্চৰ ভিতৰত আমি আমাৰ চৰকাৰৰ যেতিয়া ভিজন ডকুমেণ্ট এইটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আপোনালোকৰ মনৰ কথা অহা মাৰ্চৰ ভিতৰত আমি চৰকাৰৰ কথাটো ক'ম যে চৰকাৰে অহা দিনত কি কৰিব বহুতে সেইটো পলিটিকেল দিশত চাব কিন্তু আমি বিচাৰিছোঁ যে এইটো নট পলিটিকেল ইয়াত এটা হলিষ্টিক এপ্ৰ'চ থাকিব আৰু ৰিয়েল চেন্সত আমাৰ কমিউনিটিবিলাক আফটাৰ 78 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ যিবিলাক প্ৰব্লেমবিলাক ফেচ কৰিছে সেইটো অকল আপুনি নহয় আমি একেলগে ফেচ কৰিম আমি বিচাৰিছোঁ যে ইতিহাসে যাতে এনেকুৱা এটা পৰিৱেশ নহয় যে ইতিহাসে কেতিয়াবা ভাবে যে আমাক ক্ষমা নকৰিব যোনে সক্ষম সি অক্ষমক সহায় কৰিব লাগিব যোনে পাৰে সি যোনে নোৱাৰে তাক সহায় কৰিব লাগিব গতিকে আমি সকলোৱে মিলি আমাৰ ঘৰখন সজাব লাগিব এই ঘৰখন বিটিআৰ হ'ব পাৰে নামটো অসম হ'ব পাৰে ভাৰত হ'ব পাৰে মুঠতে য'ত আমি বসবাস কৰোঁ এই ঘৰখন যাতে সজাব পাৰোঁ সকলোকে মই এই সময়ত আমি যিহেতু এটা ৰাষ্ট্ৰীয় শোক দিৱস চলি আছে আমাৰ বহুত শব্দ বাক্যবিলাক আমি ব্যৱহাৰ কৰিব পৰা নাই তথাপিতো আপোনালোকলৈ মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ All Adivasi Students Association of Assam Unification Group, all Assam Tea Tribe students
एसोसिएशन गौर समाज आदिवासी सभा समिति आदिवासी सिंगल अभियान बिटियार आदिवासी सिंगल अभियान जाहेर सगुन पाइसी दाबी डकुमेंट दिবৰ বাবে লগত আমাৰ বিটিআৰ ইএম ধৰ্মনাৰায়ণ দাস সন্মানীয় ইএম তেখেতক সহযোগ কৰিবৰ কাৰণে স্পিকাৰ এতিয়া আমি আমাৰ মুছলিম সম্প্ৰদায়ৰ পৰা আমি